বঙাইগাঁৱৰ সৃজনগ্ৰাম সমষ্টিৰ কোকিলাত ইজতেমা ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত নামনি অসম ভিত্তিত ইজতেমাৰ আয়োজন কৰা হৈছে। ইজতেমা উপলক্ষে অভ্যৰ্থনা সমিতিয়ে চলাইছে প্ৰস্তুতি। ইজতেমাস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। নামনি অসম ভিত্তিক চাকলা কোকিলাত এটি ইজতেমা হ'বলৈ গৈ আছে ৫, ৬, ৭ ফেব্ৰুৱাৰী। তাৰে যিটো প্ৰস্তুতি তাকে অলপ চাব আহিছিল। আমাৰ জিম্মাদাৰসকলে কৰি আছে আৰু সকলোখিনি কাম স্বেচ্ছাসেৱীসকলে কৰি আছে। তেওঁলোকে স্বেচ্ছামূলক শ্ৰমদান কৰি আছে, আৰ্থিক দান কৰি আছে। যথেষ্টখিনি আগবাঢ়িছে, কিন্তু তথাপিও এতিয়াও আৰু অলপ কাম বাকী আছে। যিসকল ব্যক্তি স্বেচ্ছামূলকভাৱে শাৰীৰিক পৰিশ্ৰম হওক বা আৰ্থিক শ্ৰম অৰিহণা যোগাব খোজে, তেওঁলোকক যোগাবৰ বাবে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আমাৰ প্ৰস্তুতি ধৰক এই জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিব লাগিব। গতিকে যিসকল ইচ্ছুক ব্যক্তিয়ে শ্ৰমদান কৰিব খোজে বা আৰ্থিক অৰিহণা আগবঢ়াব খোজে, তেওঁলোকে এই জানুৱাৰী মাহৰ ভিতৰতে আগবঢ়ালে ভাল হ'ব। এই ইজতেমাৰ মূল পেণ্ডেল আৰু বাকী যিবিলাক আনুষংগিক আছে, লেট্ৰিন, ইউৰিনেল, বাকীখিনি আমি প্ৰায় 85% আমাৰ কমপ্লিট হৈছে। বাকীখিনি কাম আমি এই মাহৰ ভিতৰত কমপ্লিট কৰিম। আৰু এই ইজতেমাৰ জৰিয়তে আমি সমাজৰ বাল্য বিবাহ, মাদক দ্ৰব্য আদি নিবাৰণ কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি চলাইছোঁ। ইয়াৰ জৰিয়তে আমি অসমবাসী ৰাইজক আমাৰ এটা ভাতৃত্ববোধ গঢ়ি তুলিম বুলি আমি এটা প্ৰতিশ্ৰুতি লৈছোঁ।